হাই এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজি আমি এটা নতুনকৈ চিৰিজ ষ্টাৰ্ট কৰিব খুজিছোঁ। সেইটো আপোনাৰ কেণ্ডেল ষ্টিক্সবিলাকৰ ওপৰত আমি একো কিতাপৰ নিচিনাকৈ নাচাওঁ, আমি গোটেইখিনি প্ৰেক্টিকেলি চাম। মই নিজৰ এক্সপিৰিয়েঞ্চ দি যিমানখিনি বুজিলোঁ আজিলৈ মাৰ্কেটটো, কেণ্ডেল ষ্টিকবিলাক কেনেকৈ এপ্লাই কৰোঁ মই, সেইখিনি গোটেইখিনি চাম আৰু লাষ্টত বেক টেষ্টো কৰি চাম কোনখিনি মানে কেণ্ডেল ষ্টিকবিলাক কেনেকৈ মই চাওঁ, মানে কেনেকৈ ইউজ কৰোঁ মাৰ্কেটত। আজি আমি নিউট্ৰেল কেণ্ডেলৰ ওপৰত ডিছকাশ্যন কৰিম। নিউট্ৰেল কেণ্ডেল মানে এইটো দুটা, আপোনাৰ এইটো দুটা কেণ্ডেল বা এনেকুৱা আৰু নিউট্ৰেল কেণ্ডেল আৰু জেনেৰেলি সেইখিনিৰ ওপৰত আমি ডিছকাছ কৰিম। বাট তাৰে আগত মই এটা ষ্টৰি কৈ ল'ব খুজিছোঁ। ষ্টৰিটো দি কিনে আপোনালোকে বহুত ধুনীয়া মাৰ্কেটৰ ইনচাইট এটা পাই যাব কেনেকৈ। এদিনাখন এটা HNI মানে হাই নেটৱৰ্থ ইনভেষ্টৰ আৰু এটা ভাল টেকনিকেল এনালিষ্ট দুজনে এটা পাৰ্টি এটাত লগ পালে। তো HNI আৰু টেকনিকেল এনালিষ্ট বহুত ডিছকাছ কৰি আছিলে। তো এটা চাৰ্টৰ ওপৰত নজৰ গ'ল সিহঁতে HDFC বেংকৰ চাৰ্ট ওলাই লৈছে মানে টেকনিকেল এনালিষ্টে মানে বহুত লেভেল দি আছিলে, মানে আমাৰ লেংগুৱেজত লেভেল বুলিয়ে ক'ব। তেনেকৈ লেভেল দি আছিলে যে মানে এইটো এটা ছাপৰ্ট, এইটো ছাপৰ্টত আপোনাৰ HNIক কৈ আছিলে এনেকৈ যে এইটো এটা ছাপৰ্ট, ইয়াৰ পৰা মানে বহুত ধুনীয়া চাইন, ইয়াৰ পৰা যাব মানে ওপৰত যাব মাৰ্কেট। তো 2-3বাৰ টেষ্ট কৰিছে এনেকৈ বহুত কিবা কিবি সেইবিলাক মানে টেকনিকেল টাৰ্মত বুজাইছে HNIক, কৈছে যে ইয়াৰ পৰা ওপৰত যাব মাৰ্কেট। তো মানে বহুত লেভেল দি আছিলে HNIৰ আগত মানে। তো HNIয়ে তেতিয়া মানে অলপমান লাগিল যে মানে কি কৰিব পাৰি মানে। HNIয়ে পটকৈ তাৰ ফাৰ্মতে ফোন কৰিল কিবাত ফোন কৰি কেনে তাতে ক'লে যে এতিয়া ইমানটা কি কয় HDFC বেংকৰ শ্বেয়াৰ চেল কৰি দি। তো চেল কৰি দিয়াৰ লগে লগে ইয়াতে টেকনিকেল এনালিষ্টেতো কৈ আছিলে এইখিনিৰ পৰা ওপৰত যাব, বাট মাৰ্কেট তলত পৰি গ'ল। মানে এতিয়া HNIয়ে মাৰ্কেট তলত পেলাই দিলে। মানে HNI মানে কি, যোনবিলাক হাই নেটৱৰ্থ ইনভেষ্টৰ বা তোমাৰ যোনবিলাক মানে ইনষ্টিটিউচনেল ইনভেষ্টৰ, সিহঁতে মানে যোনটো মাৰ্কেট মুভ কৰিব পাৰে। তো টেকনিকেল এনালিষ্ট শ্বকড সেনেকুৱাকৈ যে মানে কেনেকৈ কৰিব পাৰে বা কিবা তাৰ ইগ' আছিলে এনেকুৱা যে মানে মাৰ্কেট ওপৰতে যাব, ইমান ধুনীয়া চাইন দেখাইছে। তো তেতিয়া ইনষ্টিটিউচনেল ইনভেষ্টৰটোৱে বা আপোনাৰ HNIটোৱে তাক বুজালে যে মাৰ্কেট এনেকুৱা নহয়, যে টেকনিকেল এনালিষ্ট ঠিক আছে, বাট মানে সেইবিলাক চব মানে ডাঙৰ খিলাৰীবিলাকৰ হাতত, সিহঁতে মাৰ্কেট মুভ কৰে যদি মাৰ্কেটত যিকোনো কৰিব পাৰে সিহঁতৰ ইচ্ছামতে। সিহঁতে মানে ইয়াতে দেখাই আছে বাট চাইন বাট মানে তলতো পেলাই দিব পাৰে। তো তেতিয়া তাত ইগ'টো ভাঙিল মানে টেকনিকেল এনালিষ্টৰ। চ' অকল ভাল টেকনিকেল এনালাইচিছ কৰাটোৱে ভাল ট্ৰেডাৰ নহয়, মানে গোটেইখিনি জানিব লাগিব, মাৰ্কেট চেণ্টিমেণ্টটোও জানিব লাগিব। তো এইটো ষ্টৰিৰ পৰা এইটোৱে মৰেল আছিল যে মাৰ্কেটত যিকোনো GT হ'ব পাৰে মানে যেনেকৈ। তো সেইটোৰ কাৰণে আমি ষ্টপ লছটো লগাওঁ, প্ৰবেবিলিটি বেছি থাকিব পাৰে। ইয়াতে টেকনিকেল এনালিষ্টে ভাল টেকনিকেল মানে কিবা কৰিছিলে যে মানে ওপৰত যাব লগাই আছিল, বাট কি ঠিক ইয়াতে কোনোবা চেলাৰ আহি যাব পাৰে, মানে যোনে কিবা বেলেগ কিবা চাইছে। তো সেইখিনি মানে নজৰত ৰাখিব লাগিব। সেইটোৰ কাৰণে আমি ষ্টপ লছটো থাকিব লাগিব এজ এ ট্ৰেডাৰ। তো ইগ'ইষ্টিক হ'ব নোৱাৰা, মানে মোৰ নলেজ লৈ কিনে কিবা লৈ কিনে, সেইটোৰ কাৰণে আমি ষ্টপ লছ দি যাই থাকিব লাগিব। তো যাওঁ আমাৰ ইণ্ডিচিশ্যন কেণ্ডেলৰ ওপৰত। তো ইণ্ডিচিশ্যন কেণ্ডেলটো আপোনাৰ এনেকুৱা ডজি বা যি নিউট্ৰেল কেণ্ডেল যোনটো কয়। তো সেইটো একচুৱেলি কি হয় বস্তুটো, আমি মাৰ্কেট টাৰ্মছত বুজিম। এইখিনিত কি হ'ল, মানে এইখিনিত আমাৰ কি হ'ল, বস্তুটো বায়াৰো আহিলে চেলাৰো আহিলে, বাট ইয়াতে ইনডিচিশ্যন হৈ থাকিল, মানে কাৰোৰে জোৰ নাই ইয়াতে। এইখিনিত কাৰোৰে জোৰ নাই, মানে নিউট্ৰেল কেণ্ডেল যোনটো বুলি কয়, বায়াৰো একে চেলাৰো একে, মানে দুইজনে একে চলি আছে। সেইকাৰণে মাৰ্কেট ওপৰৰ ফালেও যোৱা নাই, তলৰ ফালেও যোৱা নাই, মাজত ৰৈ আছে। তো সেইটো আমি কেনেকৈ এপ্লাই কৰিম মাৰ্কেটত আমি কেনেকৈ এপ্লাই কৰিম সেইটো চাওক। ধৰি লওক HDFC বেংকে চালোঁ, বা ধৰি লওক আপুনি নিফটি বেংকে চালোঁ। এইটো কি হয় মানে, ৰ'ব আগতে মই সেইটো কিবা কৰিলোঁ আপোনাক, মানে ইণ্ডিচিশ্যন কেণ্ডেলটো মই কেনেকৈ চাওঁ মাৰ্কেটত, যে এক্সজষ্ট কেণ্ডেল, মানে
মাৰ্কেট কি আমি ইণ্ডিভিজুৱেল কেণ্ডেলটো এতিয়া য'ত ত'ত যদি আহি যায় আমি নলওঁ সেইটো মানে ট্ৰেড মানে ল'ব নোৱাৰোঁ আমি কিছুমান আছে ধৰি লওক যে মাৰ্কেটত আহিছে মানে ইণ্ডিভিজুৱেল কেণ্ডেল বনিছে যদি আমি মানে ডাইৰেক্ট ট্ৰেড লৈ ল'ম সেইখিনিত সেনেকৈ নহয় আমি চাব লাগিব মাৰ্কেট চেণ্টিমেণ্টটো বুজিব লাগিব ধৰি লওক এটা বাইং আহি আছে ইয়াৰ পৰা এইটো এটা ছাপৰ্ট বাইং আহি আছে আমি চাব লাগিব বায়াৰ কেনেকুৱা আমি চব বস্তু কি হওঁ বাইং যদি লওঁ না আমি যদি বাইঙে লৈছোঁ চেলিং কেণ্ডেলবিলাক চাব লাগিব চেলাৰ যেতিয়া এক্সষ্ট হ'ব শেষ হৈ যাব তেতিয়াহে বায়াৰ আৰু জোৰ আহিব আমি বায়াৰ আৰু চেলাৰৰ জোৰ চাব লাগিব কোনখিনিত কাৰ জোৰটো বেছি তো বাইং যেতিয়া আহি আছে বায়াৰ যেতিয়া কমি আহি আছে এইখিনিত যেতিয়া ইণ্ডিভিজুৱেল কেণ্ডেলটো বনাইছে ঠিক আছে এইখিনিত যেতিয়া ইণ্ডিভিজুৱেল কেণ্ডেলটো বনাইছে মানে কি হ'ল ৰেলিটোত বাইং আহি আছিল এইখিনি ইণ্ডিভিজুৱেল কেণ্ডেল মানে কি লাহে লাহে চেলাৰ হাবি হৈ আছে মানে চেলাৰটো হাবি হৈছে বায়াৰৰ জোৰ কমি যায় আছে লাহে লাহে তো যেতিয়া এইটো কেণ্ডেল বনিলে ইয়াৰ তলত যেতিয়া আহিব তেতিয়া আমি এইখিনি ষ্টপ লছ দি কেনে আমি ট্ৰেড ল'ব পাৰোঁ তেতিয়া তলত আহিব বাট বহুতে এনেকৈ কৰে যে ইণ্ডিভিজুৱেল কেণ্ডেল বনিলে ট্ৰেড লৈ ল'ব বা কিবা কৰিব সেইটো নহয় একচুৱেলি আমি এটা বহুত ডাঙৰ কেণ্ডেল বনাই দিলে কেতিয়াবা ট্ৰেপ কৰি দিয়ে সেইটোৰ কাৰণে বহুতে ধৰি লওক কিতাপত এনেকুৱা দিয়া আছে ইণ্ডিভিজুৱেল কেণ্ডেলত আপুনি ট্ৰেড লৈ লওক মাৰ্কেট সেইটো ডাইৰেকশ্যনত গুচি যাব সেনেকুৱা নহয় আমাৰ বাইং কেণ্ডেল বহুত হেভি কেণ্ডেল এটা বনালে ইয়াতে ইণ্ডিভিজুৱেল কেণ্ডেল বনাই দিলে ইয়াতে মাৰ্কেট চাইক'লজিটো আমি বুজিম কি হৈছে ইয়াতে ইমান ডাঙৰ হেভি এটা বাইং এটা আহিছে ইয়াতে ইণ্ডিভিজুৱেল কেণ্ডেল বনাৰ লগে লগে আমি ট্ৰেড ল'ব নোৱাৰোঁ তলত কি হ'ব ইয়াতে যোন মিছ কৰিছিল বাই কৰিব ধৰি লওক এইখিনিত কোনোবাই একদম মাৰ্কেটটো মুভ হৈ গ'ল পটকৈ যোনে ভাবি আছিল এইখিনিত যে মই কিনিব লাগিছিল যেতিয়া মাৰ্কেট তলত আহিব ছাপৰ্ট হিট কৰি থাকিব ঠিক আছে তো এইখিনিৰ পৰা বাইং গুচি যাব তো এইখিনিত আমি ল'ব নোৱাৰোঁ মানে এজ এ টেকনিকেল এনালিষ্ট আমি ইয়াতে ল'ব নোৱাৰোঁ মানে ট্ৰেডটো তো ইয়াতে ইণ্ডিভিজুৱেল কেণ্ডেল বনাৰ লগে লগে আমি ল'ব নোৱাৰোঁ কিহৰ কাৰণে ইয়াতে ছাপৰ্ট হিট হ'ব ইমান ডাঙৰ বাইং কেণ্ডেল যদি বনিছে ছাপৰ্ট হিট হ'ব বাট আমি কেতিয়া ল'ম লাহে লাহে যদি এক্সহষ্ট হৈ আহিছে বাইং কেণ্ডেল যদি এক্সহষ্ট হৈ আহিছে তেতিয়া ইণ্ডিভিজুৱেল কেণ্ডেল এটা বনাইছে আমি তলৰ ফালে ট্ৰেড ল'ম ইয়াতে কি হ'ল ইয়াতে মই নকওঁ যে ইণ্ডিভিজুৱেল কেণ্ডেল বনাৰ লগে লগে তলত আহি পৰি যাব এনেকৈ নহয় বাট প্ৰবাবিলিটিটো বেছি হ'ব যেতিয়াই আপোনাৰ ছেটআপৰ এগেইনষ্টত কিবা এটা হ'ব আপুনি এটা প্লেন কৰি থৈছে মাৰ্কেটটো বুজি পাইছে এনেকৈ সেইটোত যদি হয় আপুনি ভাবি ল'ব যে সেই আগত যোনটো ষ্টৰিটো কৈছিলোঁ আগত যে সেইটো ইনষ্টিটিউচনেল ইনভেষ্টৰে কোনোবা এজনে ট্ৰেপ কৰিছে কোনোবা এজনে সেইটো খেলি দিলে তো সেইখিনি আমি ষ্টপ লছ লৈ ওলাই যোৱাটো ভাল তো এতিয়া আমি সেই ইণ্ডিভিজুৱেল কেণ্ডেলটো সেইটো ওপৰৰ ফালৰ বুলিছ ফালৰ এক্সাম্পল দিলোঁ এতিয়া সেইটো ছেম বস্তু আমি বিয়াৰিছ ফালতো আমি চাব পাৰোঁ এনেকৈ এতিয়া এক্সজষ্ট হৈ আহিছে ইয়াতে ইণ্ডিভিজুৱেল কেণ্ডেল বনালে আমি এইখিনি ট্ৰেড ল'ব পাৰোঁ বাট হেভি বিয়াৰিছ কেণ্ডেল এটা বনাইছে ইয়াতে ইণ্ডিভিজুৱেল কেণ্ডেল বনাইছে আমি এইখিনি ট্ৰেড লোৱাটো প্ৰবেবিলিটি বহুত কমি যায় মই কোৱা নাই যে মাৰ্কেট গুচি নাযায় বাট আমি কি ইয়াতে মাৰ্কেট ট্ৰেডাৰ হিচাপে আমাৰ গ'লটো কি আমাৰ প্ৰবেবিলিটি হাই ছেটআপ আমি ধৰিব লাগে আমাৰ উইন ৰেটটো বেছি ৰাখিব লাগে ৰিস্কটো কম ৰাখিব লাগে তো সেনেকৈ আমি ইয়াতে ষ্টপ লছ ৰাখি কিনে আমি ট্ৰেড ল'ব পাৰোঁ ইয়াতে মানে ইমান ডাঙৰ কেণ্ডেল বনিলে আমি মানে কি এইখিনিত লোৱাটো প্ৰবেবিলিটি মানে কম থাকে মানে কি হয় ইয়াতে চাইক'লজিটো কি হয় এইখিনিত মাৰ্কেট চেণ্টিমেণ্টটো কি হেভি বিয়াৰিছ তো হোৱাৰ লগে লগে যদি ওপৰত যায়ো এইখিনিত ৰেচিষ্টেঞ্চ মানে কি হ'ল এইখিনিত যোনে মিছ কৰি দিলে চেল কৰিব এইখিনিত যোৱাৰ লগে লগে ইহঁতে আকৌ চেল কৰা আৰম্ভ কৰিব তো মাৰ্কেটটো যোৱাৰ চান্স কমি যায় এইখিনিত তো ছেম এইটো যদি চেলিং যদি লাহে লাহে আহি কিনে যদি ডজি বনায় তেতিয়া ইয়াতে বুলিছ কেণ্ডেল বনালেও বা কিবা ইয়াৰ ওপৰত গ'লেও আমি এইখিনিত সৰু ষ্টপ লছ দি কেনে ট্ৰেড ল'ব পাৰোঁ আমি এইখিনি মাৰ্কেট চেণ্টিমেণ্টটো বুজিব লাগিব তো সেইটো এইখিনি ভালকৈ বুজি পালে বাৰু মই আশা কৰিছোঁ বুজি পালে চ' এতিয়া আমি বেক টেষ্ট কৰোঁ কেনেকৈ কি হয় বস্তুটো ইণ্ডিভিজুৱেল কেণ্ডেল সেইকোনো চাওক ইয়াতে কি হৈছে হেভি চেলিং আহিছে ইয়াতে লাহে লাহে এক্সজষ্ট হৈ আহিছে ঠিক আছে এটা এক্সজষ্ট হৈ আহিছে এইখিনিত আমি এটা ট্ৰেড বনাব পাৰোঁ এনেকৈ নহয় যে আমি বহুত হেভিকৈ বনাম ইয়াতে অলৰেডি হেভি কেণ্ডেল বনিছে ইমান ওপৰত যাব নোৱাৰোঁ আমি স্কেল্প ট্ৰেড এটা বনাবই পাৰোঁ সেইখিনি আমি গোটেইখিনি অভাৰঅল মাৰ্কেট চেণ্টিমেণ্ট বুজি কেনেহে ট্ৰেড ল'ম আমি এটা কেণ্ডেল চাই কেনে ট্ৰেড নলওঁ এইখিনিত আমি এক্সজষ্ট হৈ আহিছে আমি এইখিনিত ট্ৰেড ল'ম
বাট আমি বেছি হোল্ড কৰিব নোৱাৰোঁ কাৰণ বহুত ইয়াতে হেভি চেলাৰ এইখিনি যোনে যোনে মিছ কৰিছে আমি ওপৰত গ'লে আমাৰ আপোনাৰ হিট কৰিব ৰেজিষ্টেঞ্চ আমি স্কেল ট্ৰেড বনাব পাৰোঁ বাট হোল্ড কৰিব নোৱাৰোঁ আমি তো ছেম কেছ আমি ধৰি লওক ইয়াতে এইটো ইমান হেভি বাইং কেণ্ডেল বনালে ঠিক আছে ইমান হেভি বাইং কেণ্ডেল বনোৱাৰ লগে লগে এটা ইণ্ডিভিজুৱেল কেণ্ডেল এটা বনালে যোনে যোনে এইখিনিত চেল কৰিলে এইখিনিত হয় ভলেটাইল নহ'লে ট্ৰেপ হৈ যাব এইখিনিত কাৰণ মাৰ্কেট তলত পৰাটো মানে বহুত ৰিস্ক হৈ যায় মানে প্ৰবেবিলিটি বহুত কম আমাৰ এইখিনিৰ কাৰণে আমি ট্ৰেড নকৰোঁ নহয় এইটো মানে কিবাটো তো এইখিনিত চাওক এইখিনিত হিট হ'বই ছাপৰ্ট হিট হ'ব এনেকৈ কোৱা নাই যে গুচি নাযায় এইখিনিত গৈছে এইখিনিত যাবও পাৰে বাট সেইখিনিত এইটো টেকনিকেল এনালাইচিছৰ ৰুল নহয় এইখিনিত গৈছে এইখিনিত তলত পৰিও যাব পাৰে তো এইটো কি হ'ব আপোনাৰ একচুৱেলি কেছটো আপোনাৰ এনেকুৱা এই আগতে ষ্টৰি যোনটো কৈছিলোঁ সেনেকুৱা সেইটোত আমি এনেকৈ ভাবি ল'ব লাগিব যে কোনোবা ইনষ্টিটিউশ্যন ইনভেষ্টৰ বা নিউজ কিবা এটা আহিলে মাৰ্কেটত যিকোনো বস্তু হ'ব পাৰে তো সেইখিনিত আমি ষ্টপ লছ লৈ ওলাই যাব লাগিব সেইখিনিত আমি আমাৰ কিবাটো মানে এডছটো যোনটো আমাৰ ছেটআপ থাকে সেইটো আমি কেতিয়াও ভাঙিব নোৱাৰোঁ এইটোত চাওক এটা এক্সাম্পল এইখিনিত বহুতে ট্ৰেড লৈ ল'ব এইটো আমাৰ ট্ৰেড লৈ কোনোবা প্ৰফিট পাবও পাৰে এইখিনিত প্ৰফিট পাব পাৰে বাট একচুৱেলি এইখিনি নহয় মানে এইখিনি ট্ৰেড এটা নবনে মানে মই যোনটো ভিউ পইণ্ট মোৰ এটা ট্ৰেডটো নবনে কিহৰ কাৰণে চাওক ইমান হেভি বায়াৰ এতে চেলিং মানে বায়াৰ হিট হ'ব পাৰে সেইকাৰণে বাইং আহক আহিছে আকৌ গুচিও গ'ল মানে এইখিনি যোনে হোল্ড কৰিছে সি যদি কিবা বেলেগ প্লেন ছেটআপ লৈ কিনে সি যদি স্কেল্প কৰিছে এইখিনিত যে এইখিনিত ইমান ডাঙৰ চেলিং আহিছে ওপৰত যোৱাৰ লগে লগে ৰেজিষ্টেঞ্চ হিট হ'ব সেনেকৈ যদি স্কেল্প কৰিব খোজে ন' ডাউট মানে তাৰ নিজৰ ছেটআপ মতে দি এইখিনিৰ ৰাইট আছে কিন্তু মই এইখিনিৰ ভিউ পইণ্ট দি গৈ আছোঁ এটা ইমান ডাঙৰ হেভি এটা আহি আছে স্কেল্প কৰাটো কৰিব পাৰে যিহেতু ইয়াতে ইমান হেভি চেলিং আহিছে বাট আমি হোল্ড কৰিব নোৱাৰোঁ কাৰণ অলৰেডি ইমান হেভি বায়াৰ ইয়াতে ছাপৰ্ট হিট হ'ব ইয়াতে ছাপৰ্ট হিট হৈ যাব চ' আমি আৰু চাম এনেকৈ এতিয়া ৰেলি এটাৰ মাজতো যদি মই দেখাই দিওঁ এটা চাওক এক্সজষ্ট হৈ আহিছে ইণ্ডিভিজুৱেল কেণ্ডেল বনালে ইয়াতে আমি লাহে লাহে বনি আহিছে চেলাৰ উইক হৈ আহিছে পিছত ইণ্ডিভিজুৱেল কেণ্ডেলটো বনালে আমি ওপৰৰ ফালে যাব বাট যেতিয়া ইমান ডাঙৰ ৰেলি এটাত এইটোত চাওক এইটোৰ এটা ধুনীয়া এক্সাম্পল বনিছে ইমান এটা ধুনীয়া বাইং কেণ্ডেল দুটা বনাইছে এটা ইণ্ডিভিজুৱেল কেণ্ডেল বহুতে এটা চেল কৰি দিব বাট এইটো চেলিং কৰাটো এনেকৈ নহয় একো বাইং ওপৰত গুচি গ'ল এইবিলাক মানে ভাবি ল'ব যে এইটো ট্ৰেপ আমি মানে অভাৰঅল কেণ্ডেলষ্টিক এটা লেংগুৱেজ হয় আমি লেংগুৱেজটো বুজিব লাগিব কেনেকুৱাকৈ বস্তুটো মানে ইউজ হয় কেতিয়াবা হয় নহয় আমি কোনোবাই মই এটা লেংগুৱেজ বুজি আছোঁ বাট কিছুমানে ইনডাইৰেক্টলিও কিছুমান কথা কৈ থাকে কৈ কিবা আছে বাট বুজাই কিবা এটা আছে তো আমি সেইটো অকল লেংগুৱেজটোৱে জানো আমি যদি সেইটো ধৰিব নোৱাৰোঁ আমি মানে কোনোবা মানুহে মোক কিবা এটা ইনডাইৰেক্টলি কৈ আছে মই যদি অকল লেংগুৱেজটোহে জানো মই বুজি নাপাম সি মোক কি কৈ আছে কি ক'ব খুজি আছে বাট মই যদি সেইটো বস্তুটো বুজিব চেণ্টিমেণ্টটো বুজিব মানুহটোৰ বা কেনেকুৱা ধৰণৰ কি ক'ব খুজিছে তেতিয়া আমি ধৰিব পাৰিম সি ইনডাইৰেক্টলি কি ক'ব খুজি আছে তো ইয়াতো এনেকুৱা অকল আমি মাৰ্কেট চেণ্টিমেণ্টটো বুজিব লাগিব জাষ্ট লেংগুৱেজটো কি কৈছে সেইটো লৈ কেনে যদি আমি ট্ৰেড লৈ লওঁ সেনেকৈ নহয় অভাৰঅল বহুতখিনি চাব লাগে এইখিনি চাই কেনেহে ট্ৰেডটো বনে তো আৰু চাব এইখিনিত চাওক এটা চেলিং আহি এক্সজষ্ট হৈছে এটা ইণ্ডিভিজুৱেল কেণ্ডেল বনিছে পিছতহে আমি ট্ৰেড ল'ব পাৰিছোঁ এইখিনিত আৰু বহুতে ধৰি লওক এইটো ইণ্ডিভিজুৱেল কেণ্ডেলত যদি কোনোবাই ট্ৰেড লৈ লৈছে এটা ইমান ডাঙৰ বাইং কেণ্ডেল আহিছে এটা ইণ্ডিভিজুৱেল কেণ্ডেল এটা আমি ট্ৰেড লৈ লৈছে কোনোবাই ট্ৰেপ হৈ যাব ইয়াতে ট্ৰেড লৈ লৈছে যদি ইয়াতে মাৰ্কেট তলত নাযাব কাৰণ ইয়াতে মাৰ্কেট ট্ৰাই কৰিছে তলত যাব বাট হিট হৈ থাকিব কাৰণ ইয়াতে ছাপৰ্ট আহিব কাৰণ ইমান ডাঙৰ কেণ্ডেল এটা বনাইছে যদি ছাপৰ্ট ইয়াতে অভিয়াছলি হিট হ'ব তো সেইখিনি আমি চাব লাগিব মানে কেনেকুৱাকৈ কি হয় বস্তুটো আৰু চাওঁ ইমান ডাঙৰ কেণ্ডেল ইয়াতে বহুতে ক'ব পাৰে যে এইখিনিত যদি যোনে ট্ৰেড লৈছে ইমান ডাঙৰ চেলিং এটা আহিছে এইখিনিত মই বাই কৰি দিম বাট টেকনিকেল এনালাইজ মতে এইখিনিত বাই কৰাটো আপোনাৰ মানে কিবা নহয় আমি ৱেইট কৰিব লাগিব এইখিনি এটা ঠিক নহয় কাৰণ ওপৰত যাব চেলিং হিট হ'ব ইয়াৰ পৰা যাই কিনে তলত পৰি যাব পাৰে পৰাৰ চান্সটো বেছি থাকে বাট কৈছোঁ নহয় মাৰ্কেটত যিকোনো বস্তু হ'ব পাৰে আমি ৱেইট কৰিম সেইটোৰ কাৰণে আমি ৰেচিষ্টেঞ্চটো চাম এটা ৰেচিষ্টেঞ্চ আছে আমি চাম এইখিনিত যে চেলাৰৰ ৰিয়েকশ্যন কেনেকুৱা এইখিনিত যাই কিনে চাওক চেলাৰৰ ৰিয়েকশ্যনটো উইক
ট্ৰেড ল'ম আমি সেনেকুৱাকৈ সেইখিনি অবজাৰ্ভ কৰি কিনে চাম আমি ৱেইট কৰিম তো আৰু ইণ্ডিকেশ্যন কেণ্ডেল চাওঁ এইটো এক্সজষ্ট হৈছে আহি কিনে এক্সজষ্ট ইণ্ডিকেশ্যন কেণ্ডেল বনাইছে আমি ট্ৰেড ল'ম আমি এটা কেণ্ডেল বনোৱাৰ লগে লগে যদি আমি এনেকৈ ইণ্ডিকেশ্যন কেণ্ডেলত যদি ট্ৰেড লৈ লওঁ এটা ভাল কেণ্ডেল বনাইছে এনেকৈ আমি ইণ্ডিকেশ্যন কেণ্ডেল এটা বনাইছে আমি কি চেলিং ট্ৰেড লৈ ল'ম নেকি নাই নলওঁ সেইটো এটা ট্ৰেপো হ'ব পাৰে আপোনাৰ কাৰণ বাইং হিৰ' হ'ব ইয়াৰ পৰা এনেকৈ গুচিও যাব পাৰে এনেকৈ তো আমি যেতিয়া চাম মাৰ্কেট চেণ্টিমেণ্ট চাম এক্সজষ্ট হৈছে নেকি অলৱেজ আমি এইটো চাম এটা লেভেলত চেলাৰ কেনেকুৱা বায়াৰ কেনেকুৱা কি ৰিয়েকশ্যন দি আছে তাতে বাইং উইক হৈ আছে চেলিং উইক হৈ আছে সেই হিচাপে আমাৰ ট্ৰেডটো বনিব সেইখিনি মনত ৰাখিলে আৰু ৰিস্ক মেনেজমেণ্ট সেইখিনি যদি ঠিককৈ হৈ যায় ধুনীয়াকৈ ট্ৰেডিং হৈ যাব চ' ইণ্ডিকেশ্যন কেণ্ডেলৰ ওপৰত এইখিনিয়ে আজি থেংক ইউ চবকে নেক্সট দিনা আমি তাৰ বেলেগ বুলিছ কেণ্ডেল যোনবিলাক হেমাৰ কেণ্ডেল যোনবিলাক যি আছে এইবিলাকৰ লাহে লাহেকৈ ভিডিঅ' বনাই থাকিম চ' এইখিনিয়ে থেংক ইউ